নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। তো আগৰ জাগাৰ পৰাই পুনৰ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছো। তো আপোনালোকক জনাইছিলো যে অলপ মেৰামতিৰ কাম চলি আছিল, তো তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো। আগৰ য'ত ভিডিঅ' বনাইছিলো মানে বৰ্তমান য'ত ভিডিঅ' বনাই আছো তাত আগৰে পৰা ভিডিঅ' বনাই আছিলো, কিন্তু এই ৰুমটো বৰ্তমান মেৰামতি কৰি থকা হৈছে, তো তাৰ কাৰণে ইয়াতে ভিডিঅ' বনোৱা নাছিলো। কিন্তু লাহে লাহে এতিয়া ইয়াৰ পৰাই আকৌ ভিডিঅ' বনোৱা হ'ব। তো আজি প্ৰথম যেহেতু ট্ৰাই কৰি চাইছো, তো সেই কাৰণে সাউন্ড কোৱালিটিটো অকনমান ইকো হৈ আছে। তো ট্ৰাই কৰিছো যাতে সাউন্ড কোৱালিটি ইমপ্ৰুভ কৰিব পাৰি আগৰ নিচিনাকৈ। তো তাৰ কাৰণে ট্ৰাই কৰি আছো। আজি বাৰু অকনমান সাউন্ড কোৱালিটি আপোনালোকে বেয়া পাব, তো কিয়নো এইবিলাক অনা হৈছে, এইবিলাকক কিবা ফোম সিট নে কি বুলি কয়, আপোনাৰ সাউন্ডটো মানে ইকো হ'বলৈ নিদিয়ে, কিন্তু পজিশনত বহা নাই। তো তাৰ কাৰণে সাউন্ড কোৱালিটি অকমান বৰ্তমান ইকো হৈ আছে। বাকি যাই কি নহওক, আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই দেখিব, বহুকেইটা ইণ্টাৰেষ্টিং খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅ'ত। তো আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে তৃতীয়বাৰৰ বাবে তেখেতে শপত গ্ৰহণ কৰে। তেখেতে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে, কিন্তু এইবাৰ তেখেতে আকৌ মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপেহে তেখেতে শপত গ্ৰহণ কৰে। তো সেই শপত গ্ৰহণৰ সময়ছোৱাতে এটা খবৰ ওলাই পৰিছে, শপত গ্ৰহণৰ পাছতেই খবৰ ওলাই পৰিছে যে আপোনালোকে যদি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে, তেন্তে ষ্টক মাৰ্কেটত এতিয়া বহুকেইটা শ্বেয়াৰ একদম বুম মানে পিকত যাব বুলি জনাইছে। আপোনালোকেও যদি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে, তেন্তে আপোনালোকে মানে সববিলাক ৰিচাৰ্চ কৰক যে কোনকেইটা ষ্টক এতিয়া বেছিকৈ আগবাঢ়িব পাৰে। তো আপোনালোকে খালি এটাই মন ৰাখিব যে চৰকাৰী যিমানবিলাক নেকি কোম্পানী আছে, চৰকাৰী যিমানবিলাক নেকি আপোনাৰ ষ্টক আছে, সব এতিয়া সাংঘাতিক ৰকমে পুৰা বুম মানে পুৰা আপোনালোকক প্ৰফিট দিব। আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে, তেনেহ'লে ৰেলৱে, অইল, গেছ এইকেইটা ছেক্টৰত পইচা ইনভেষ্ট কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। কৰোনা মহামাৰীৰ সময়ত আমাৰ ভাৰতবৰ্ষত বহুতো ৰেল বন্ধ কৰি দিয়া হৈছিলে, আৰু তাৰ লগে লগে প্ৰায় 30% ৰেলৰ টিকটৰ দাম বৃদ্ধি কৰি দিছিলে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা। কাৰণ ৰেল যেতিয়া নেকি চলাচলটো কম কৰি দিলে, মানুহ বেছি হৈ গ'ল ৰেলত যাতায়াত কৰাটো, আৰু সেই কাৰণে কি কৰিলে চৰকাৰে দাম বঢ়াই দিলে, 30 টকা দাম বঢ়াই দিলে ৰেলৰ টিকটত। 30 টকা নহয়, 30% দাম ইনক্ৰিজ কৰি দিছিলে। এতিয়া খবৰ ওলাইছে যে পুনৰ যিবিলাক নেকি ৰেল বন্ধ কৰিছিলে সেইবিলাক এতিয়া পুনৰ চলাচল কৰিব বুলি জনাইছে, আৰু তাৰ লগে লগে এইটোও জনাইছে যে এতিয়া সেই যি নেকি 30% দাম ইনক্ৰিজ কৰা হৈছিলে, সেই 30% দামটো কমাই দিব বুলি জনাইছে। মানে ট্ৰেইনৰ টিকটৰ দামটো আল্টিমেটলি ক'বলৈ গ'লে কমিব। তো আপোনালোকে কি কৰিব পাৰে, ৰেলৱে ডিপাৰ্টমেণ্টত পইচা ইনভেষ্ট কৰিব পাৰে যদি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে। কিয় বাৰু জানেনে? কাৰণ ৰেলৱে ডিপাৰ্টমেণ্টত আপোনালোকে পইচা ইনভেষ্ট কৰা মানে এতিয়া কি হ'ব, ৰেল আৰু চলিব, ৰেল আৰু চলা মানে পইচা আৰু বেছি উপাৰ্জন হ'ব। তো এইটোটা আপোনালোকৰ কাৰণে সৰু এটা টিপছ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনিতে এটা বিৰাটেই ডাঙৰ স্কেম ওলাই পৰিছে। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আপোনালোকক সতৰ্কিত কৰি দিছে, আপোনালোকলৈও তেনেকুৱা ধৰণৰ ফোন কল আহিব পাৰে বা আপোনালোকলৈও হয়তো মেছেজ আহিব পাৰে এনেকুৱা ধৰণৰ। তো আপোনালোকে তাৰ পৰা অকণমান সাৱধানে থাকিব। ৰিজাৰ্ভ বেংকে কৈছে যে আপোনালোকক হয়তো কোনোবাই মেছেজ দিব পাৰে, আপোনালোকলৈ হয়তো কোনোবা বন্ধুবৰ্গই এটা মেছেজ ফৰৱাৰ্ড কৰিব পাৰে। এনেকুৱা ধৰণৰ মেছেজ আহিব পাৰে, হয়তো ইংলেণ্ডৰ পৰা এতিয়া ভাৰতে প্ৰায় 100 টন সোণ ৰিটাৰ্ণ বিচাৰিছে বা ৰিটাৰ্ণ আনিব, আৰু সেই 100 টন সোণ ভাৰতীয় মানুহক এতিয়া বিলাই দিয়া হ'ব। তো আপোনালোকেও যদি সেই সোণখিনি পাব বিচাৰে, তেন্তে ইয়াতে ৰেজিষ্টাৰ্ড কৰক। তো এনেকুৱা ধৰণৰ হয়তো আপোনালোকে মেছেজ পাব পাৰে, আপোনালোকে হয়তো লিংক পাব পাৰে, আপোনালোকক তাতে ৰেজিষ্টাৰ্ড কৰিবলৈ ক'ব পাৰে। কিন্তু ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কৈছে যে ৰিজাৰ্ভ বেংকে তেনেকুৱা ধৰণৰ একোৱেই কৰা নাই, ইংলেণ্ডৰ পৰা সোণ ৰিটাৰ্ণ অনাৰ কথা চিন্তা কৰা নাই, আৰু মানুহক সেই সোণ দিয়াৰ কথাও চিন্তা কৰা নাই। তো বৰ্তমান মানে কিছুমানে কি কৰিছে, সেইটো এটা ডাঙৰ স্কেম কৰিবৰ কাৰণে এটা ব্যৱস্থা বান্ধি লৈছে। তো আপোনালোকে পৰাপক্ষত সাৱধানে থাকিব। তেনেকুৱা ধৰণৰ যদি মেছেজ বেটিবিলাক আহে, পৰাপক্ষত আপোনালোকে তাত ক্লিক নকৰিব। 4 জুন তাৰিখৰ দিনাখন যেতিয়া নেকি ৰিজাল্ট ঘোষণা কৰা হৈছিলে, যেতিয়া নেকি ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰা হৈছিলে, ইলেকশ্যনৰ ৰিজাল্টৰ লগে লগে কিন্তু নিটৰো ৰিজাল্ট ঘোষণা কৰা হৈছিলে।
এতিয়া ইলেকশ্যনৰ ৰিজাল্টতকৈ মোৰ মতে নিটৰ ৰিজাল্টৰ ওপৰত মানুহে বেছি গুৰুত্ব দিব লাগিছিলে কিন্তু মানুহবিলাক উলুটা মানুহবিলাক উলুটা এই কাৰণে মানুহবিলাকে নিটৰ ৰিজাল্টতকৈ বেছি ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত গুৰুত্ব দিলে হয়তো একাংশ মানুহে গমেই নাপায় যে নিটৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল গমেই নাপায় একাংশ মানুহে তো এতিয়া কথাটো হৈ গ'ল যে নিটৰ ৰিজাল্ট যেতিয়া নেকি ঘোষণা কৰা হৈ গ'ল তো নিটৰ ৰিজাল্টত এইবাৰ অল ইণ্ডিয়া ৰেংক বা যিসকলে নেকি পাছ কৰিছে তাক লৈ বৰ্তমান সময়ত ঘোটালা হৈছে বুলি একাংশ লোকে এতিয়া তাৰ বিৰোধিতা কৰিছে এইবাৰে কি কেনেকুৱা ধৰণৰ ৰিজাল্ট ওলাইছে আপোনালোকে শুনিলে আচৰিত হ'ব এতিয়া নিট এক্সামটো ক্ৰেক কৰাটো ইমান সহজ নহয় আপুনি আমাৰ নিচিনা মানুহে সহজকৈ পঢ়ি পাছ কৰিম বুলি ভবাটো দূৰৰ কথা 24 ঘণ্টাৰ মানে 22 ঘণ্টা পঢ়ি ল'ৰা ছোৱালীয়ে এক্সাম দিয়ে কিমান কি পঢ়িব লাগে তাৰ পাছত গৈ কোনোবাই হয়তো পাছ কৰে কিমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে তাৰ মাজত 2% 3%এ পাছ কৰে ইমানেই মানে টান হয় নিটৰ এক্সামটো এটা কথাটো হৈ গ'ল যে যোৱা বছৰ ইয়াৰ আগৰ বছৰ অল ইণ্ডিয়া ৰেংক মাত্ৰ দুজনে পাইছিলে হ'বলে এইবাৰ অল ইণ্ডিয়া ৰেংক প্ৰায় 26 জনে কিমানে পাইছে অল ইণ্ডিয়া ৰেংক তেনেকুৱা ধৰণৰ কিবা এটা সংখ্যা আছিল এক্স্যাক্টলি পাহৰিলো আৰু তাৰে ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল অল ইণ্ডিয়া ৰেংকৰ ভিতৰত থকা 4 জন একেখন বিদ্যালয়ৰ পৰা বা একেখন ইনষ্টিটিউটৰ পৰা অহা 4 জনে অল ইণ্ডিয়া ৰেংক কৰিছে আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল মানে নিটৰ এক্সামৰ ওপৰত মোৰ বৰ বেছি মুঠতে ইমান নলেজ নাই কিন্তু খবৰ পোৱা অনুসৰি এইবাৰ সাংঘাতিক ৰকমে নিটৰ এক্সামত ঘোটালা হৈছে সাংঘাতিক ৰকমে এইবাৰ নিটৰ এক্সামত খেলিমেলি হৈছে এতিয়া বিৰোধী দলকে ধৰি বিভিন্ন জনে নিটৰ এক্সামৰ ওপৰত এতিয়া প্ৰশ্ন উঠাইছে আৰু তাৰ তদন্ত বিচাৰিছে আৰু খুব সোনকালে নিটৰ এক্সাম তদন্ত হ'ব তো ভাবক এইফালে ইলেকশ্যনত লাগি আছিল আনফালে ৰিজাল্ট ঘোষণা কৰি দিলে কিন্তু একাংশ এনেকুৱা মানুহ আছে যিবিলাকে আকৌ ৰিজাল্টতকৈ বেছি এই নিটৰ এক্সামটোৰ ওপৰত লাগি আছিল সেই নিটৰ এক্সামটোৰ কাৰণে অপেক্ষা কৰি আছিল আৰু যিসকলে অপেক্ষা কৰি আছিল তো তেওঁলোকে দেখিছে যে ভবা মতে দেখোন হোৱা নাই এটা কি কৰিছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন বিচাৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গাড়ী মটৰ থকা সকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে তো বিৰাট এটা ভাল খবৰ ওলাইছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আপোনালোকেও যদি গাড়ী মটৰ চলাই আপোনালোকৰ যদি গাড়ী মটৰ আছে খবৰটো হৈছে যে এতিয়াৰে পৰা আপোনালোকে যেতিয়াই নেকি নেশনেল হাইৱেৰ টোল গেটৰ তলেৰে পাৰ হৈ যাব তো আপোনালোকে টোল গেটত ৰখিব নালাগে ইয়াৰ আগৰলৈকে টোল গেটত কি হয় ৰখিব লাগে আপোনালোকৰ স্কেনিং হয় পইচা আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা কাটে তাৰ পাছত আপোনালোকক যাবলৈ দিয়ে এইটোটা অকণমান লং প্ৰচেছ নহয় জানো কিন্তু এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি নেশনেল হাইৱে আছে তো সেই নেশনেল হাইৱে সমূহত আপোনালোকে কোনো ধৰণৰ টোল গেটত ৰখিব নালাগে এটা জিপিএছ সিস্টেম ইনক্লুড কৰা হৈছে ভাৰতৰ টোল গেটত যাৰ জৰিয়তে আপুনি সেই ৰাস্তাটোৰে যিমান দূৰ যাব সিমান দূৰ আপোনালোকৰ পৰা টোল টেক্স কাটিব বুলি জনাইছে নীতিন গাডকাৰী দেৱে আৰু এইটো এটা আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকৰ পইচা অকণমান কমকৈ কাটিব এনেটো আলটিমেটলি ক'বলৈ গ'লে আপোনালোকৰ টোল টেক্সটো বৃদ্ধি কৰিলে কিন্তু আগতে কি হৈ যায় আপোনালোকে যিমান দূৰে নাযাওক কিয় সাপোজ এখন টোল গেটৰ খনৰ পৰা এইফালে গৈ আপোনালোকে যেনিবা ৰখি দিব তো এই টোল গেটখন যে পাৰ হ'ল তাৰ বিনিময়ত যিমানটো পইচা কাটিব লাগে সিমানটোৱে কাটি পেলাব আপোনালোকৰ কিন্তু এতিয়া কি হ'ব জাস্ট আপোনালোকে যেনিবা টোল গেটখন পাৰ হৈ এইখিনিতে ৰখিছে তো আপোনালোকৰ সিমানটো টোল টেক্স নাকাটে সেই ডিসটেন্সটো যিমানকণ টোল টেক্স হয় সিমানটোহে আপোনালোকৰ কাটিব এইটো জিপিএছ সিস্টেমত হ'ব বুলি এইটো জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু গুটখা খাই নে নাখায় কমেন্ট এটা কৰি জনাব শিখৰ কেপি ৰজনীগন্ধা তো এইবিলাক আপোনালোকে খাই নে নাখায় কমেন্ট এটা কৰি জনাব আপোনালোকে যদি এইবিলাক খায় তেন্তে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে এতিয়া গুটখাৰ দামটো বৃদ্ধি পাব বুলি খবৰ ওলাইছে যে এতিয়াৰে পৰা যিবিলাক নেকি গুটখা কোম্পানী আছে যিবিলাকে গুটখা ম্যানুফ্যাকচাৰ কৰে তো তেওঁলোকে যিবিলাক মেচিনত গুটখাবিলাক বনায় তো সেইবিলাক এতিয়াৰে পৰা জিএসটি ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি জনাইছে মানে যিমান পৰিমাণৰ তেওঁলোকে সামগ্ৰী উৎপাদন কৰিব তাৰ ওপৰতো এতিয়াৰে পৰা জিএসটি দিব লাগিব যে সেই সামগ্ৰীটো যে বিক্ৰী কৰিব সেইটোৰ ওপৰতো জিএসটি দিব লাগিবই মেচিনটোৰ ওপৰতো এতিয়া জিএসটি দিব লাগিব গুটখা কোম্পানীসমূহে আৰু যাৰ কাৰণে এইটোটা সন্দেহ কৰা হৈছে বা এইটোটা আশা কৰা হৈছে যে গুটখাৰ দামটো বাঢ়িব
হয়তো 25 টকীয়া ৰজনীগন্ধাটো 30 টকা নহবও পাৰে কিন্তু ৰজনীগন্ধাৰ ভিতৰত থকা যেটো সামগ্ৰী যিমান পৰিমাণৰ বৰ্তমান আছে সেইটো হয়তো কমাই দিব পাৰে গুটখা কোম্পানী সমূহে তো বন্ধু-বান্ধৱীসকল খুব শীঘ্ৰেই আপোনালোকে নতুন MRP নহলে নতুন ওয়েটৰ আপোনালোকে ৰজনীগন্ধা বা অনলাইন গুটখাবিলাক লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক জনাইছো যে 3 নম্বৰ বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে শপত গ্ৰহণ কৰিলে যোৱাকালি আছিল 9 তাৰিখৰ দিনাখন তেখেতে এজ এ প্ৰধানমন্ত্ৰী হিচাপে বা এজ এ PM হিচাপে 3 নম্বৰৰ বাৰৰ বাবে শপত গ্ৰহণ কৰিলে কিন্তু আটাইতকৈ দুখ লগা কথাটো হৈ গল যে তেখেতে মিত্ৰজোঁট কৰি এইবাৰ তেখেতৰ গাদী বচাব লগা হ'ল যদি মিত্ৰজোঁট নকৰিলেহেঁতেন তেন্তে তেখেতৰ গাদী এইবাৰ বাছি নাথাকিলেহেঁতেন বাৰু যি কি নহওক খবৰটো হৈছে যে তেখেতৰ যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন ওচৰ চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি আহিছিল বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীলংকা মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ লগতে উপস্থিত থাকিল বাংলাদেশ মৰিচাছ নেপাল ভুটানৰ প্ৰধানমন্ত্ৰী নেপাল ভুটান এই বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিও আহিছিল মালদ্বীপ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আহিছিল বুলি জনাইছে মালদ্বীপৰ লগত ভাৰতৰ সম্পৰ্ক বৰ এটা ভাল নহৈছিল মাজতে তো এতিয়া সম্পৰ্ক আকৌ ভাল কৰিব বিচাৰিছে যাৰ কাৰণে হয়তো আমন্ত্ৰণ জনাইছে ৰাষ্ট্ৰপতি গৰাকী বাকি যি কি নহওক আমাৰ তৰফৰ পৰা নতুন প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেইদিনমান আগত সংঘটিত হোৱা এটা বিশেষ কেছৰ ওপৰত খবৰ ওলাইছে যে কংগনা ৰাণাৱতক যিজনী ছোৱালীয়ে চৰিয়াইছিল মই আপোনালোকক খবৰত জনাইছিলো যে এগৰাকী CISF জোৱানে কংগনা ৰাণাৱতক চৰ মাৰিছিল আৰু চৰটো মাৰিছিলে বৰ বেয়াকে মাৰিছিলে গাল একদম উফৰি গৈছিলে তো কংগনা ৰাণাৱতে বৰ্তমান সময়ত এগৰাকী তেখেত সাংসদ নহয় তেখেতে লোকসভা নিৰ্বাচন জিকিলে তো এটা আপোনালোকে জীৱনত কথা মনত ৰাখিব যে পুলিচ আৰু পলিটিচিয়ান এই দুটা বস্তুৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকিব আপোনালোকৰ পাৰিলে দূৰলৈকে ৰিস্তাই নাৰাখিব পলিটিচিয়ান আৰু পুলিচৰ লগত তো তেওঁলোকে আপোনালোকৰ জীৱন বৰবাদ কৰি দিব পাৰে পুলিচ আৰু পলিটিচিয়ানে তো এই দুটা কথা আপোনালোকে সদায় মনত ৰাখিব তো এটা খবৰ ওলাইছে যে এগৰাকী CISF জোৱানে এগৰাকী পলিটিচিয়ানক চৰ মৰাৰ কাৰণে তেখেতক চাকৰিৰ পৰা নিলম্বিত কৰিলে এটা সেই বস্তুটো কিন্তু চৰকাৰে কৰিছে কিন্তু সকলোৱে সেই বস্তুটো ভাল পোৱা নাই সকলোৱে সেই বস্তুটোক ভাল দেখা নাই কাৰণ কংগনা ৰাণাৱতে বিভিন্ন সময়ত আমি দেখা পাই থাকো যি কোনো ধৰণৰ তেখেতে ষ্টেটমেন্ট দি দিয়ে কিছুদিন আগত যেতিয়া নেকি ইলেকশ্যনৰ প্ৰচাৰ চলাই আছিল তেতিয়া কংগনা ৰাণাৱতে যিমান বিলাক কৃষি আছিল যিসকল কৃষকে নেকি কৃষি আন্দোলন কৰিছিল তেওঁলোকক খালিস্তানী বুলি কৈ দিলে অকল সেইয়াই নহয় তাতে কৈছে যে যিসকল মহিলাই নেকি তাতে আন্দোলন কৰিবলৈ আহিছিল তো তেওঁলোকক 100 টকাকৈ দিয়া হৈছিল তেওঁলোকে 100 টকাৰ বিনিময়ত আন্দোলন কৰিছিল আৰু সেই আন্দোলনত সেই যিগৰাকী CISF জোৱান আছিল CISF জোৱান গৰাকীৰ মাক আছিল যাৰ কাৰণে নেকি এটা চৰ খুধালে কংগনা ৰাণাৱতক আৰু এতিয়া বলিউডৰ এজন ফেমাস মিউজিক ডাইৰেক্টৰ নামটো আপোনালোকে হয়তো নিশ্চয় চিনি পাব বিশাল দাদলানী বুলি বিৰাটে এজন ডাঙৰ ফেমাস সিঙ্গাৰ আৰু ডাইৰেক্টৰ হয় তো তেখেতে কৈছে যে সেই ছোৱালী গৰাকীক মানে CISF জোৱান গৰাকীক এতিয়া বিশাল দাদলানীয়ে কৰ্মসংস্থাপন দিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জাগিৰোডৰ পৰা আপুনি বাৰু এই ভিডিওটো কোৰ পৰা চাই আছে কমেন্ট এটা কৰি জনাব আপুনি যদি এই ভিডিওটো জাগিৰোডৰ পৰা চাই আছে তেন্তে আপোনালোকৰ কাৰণে এটা সতৰ্কবাণী খবৰ ওলাইছে যে জাগিৰোডত এতিয়া একাংশ ব্ৰেন্ডেড বস্তুৰ ডুপ্লিকেট সামগ্ৰী তাতে ম্যানুফ্যাকচাৰ কৰা হৈছে বুলি খবৰ ওলাইছে যোৱাকালি প্ৰশাসনে কেবাটাও তেনেকুৱা ধৰণৰ ঘাটি উৎখাত কৰে মানে কি হয় আপোনাৰ এই ডাভ শ্যাম্পু বা ধৰি লওক হেড এণ্ড শোল্ডাৰ বা বিভিন্ন ধৰণৰ আপোনালোকে যিবিলাক ব্ৰেন্ডেড বস্তু ব্যৱহাৰ কৰে তো তাৰ তেওঁলোকে কি কৰে খুবহু নকল যিবিলাক নেকি বটল সেইবিলাক তেওঁলোকে আনাৰ পাছত তাতে তেওঁলোকে কেমিকেল মিক্স কৰি বস্তু ভৰাই আৰু সেইবিলাক ব্ৰেন্ডেড বুলি বিক্ৰী কৰি থাকে তো আপোনালোকেও ব্ৰেন্ডেড বুলি ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পাছত উল্টাই আপোনালোকৰ ক্ষতি হ'ব তো হেনেকুৱা ধৰণৰ প্ৰায় কেবাটাও ঘাটি যোৱাকালি উৎখাত কৰিছে অসম পুলিচে সো বি কেয়াৰফুল এবিলাক বস্তু লগাওতে বেলুতে অকনমান পাৰিলে চাই মেলি লগাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই বছৰ নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন হ'ব ইলেকশ্যন গৈছিলে হে এতিয়া ইলেকশ্যন যোৱাৰ পাছতে আকৌ ইলেকশ্যনৰ ঢৌ উঠিবই
লোকসভা নিৰ্বাচনতকৈ কিন্তু পঞ্চায়ত ইলেকশ্যনটোত গাঁওবিলাকত বেছিকৈ ঢৌ উঠে কাৰণ সেই ইলেকশ্যনটোত এজন গাঁৱৰে সতীৰ্থ কোনোবাই উঠে ন নিৰ্বাচনত তো সেই নিৰ্বাচনটো মানে বেছিকৈ ঢৌ উঠে গাঁওবিলাকত এতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰিছেহে তাৰ আগতে খবৰ ওলাইছে অগপ আৰু কংগ্ৰেছৰ পৰা ৰাইজৰ দললৈ কেইবাজনো লোক স্থানান্তৰিত হৈছে কেইবাজনো লোকে ৰাইজৰ দলত যোগদান কৰিছে বুলি জনাইছে তো আপুনি যদি কেতিয়াবা চান্স পায় ধৰি লওক গাঁও মেম্বাৰ খেলিবৰ কাৰণে পঞ্চায়তৰ মেম্বাৰজন আপোনালোকে বৰ খেলিব নে নেখেলিব কমেণ্ট বক্সত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে তেখেতে শপত গ্ৰহণ কৰিলে তো তেখেত এজন বৰ্তমান প্ৰধানমন্ত্ৰী হৈ গ'ল যোৱাকালি তেখেতে শপত ল'লে মানে তেখেতে প্ৰধানমন্ত্ৰী তেখেতে হৈ গ'ল যোৱাকালি এতিয়া বিৰোধী পাৰ্টিয়ে কৈছে যে তেখেতে শপত ল'লেও 5 বছৰ কাল তেখেতে ৰাজত্ব কৰিব নোৱাৰিব এফালে মমতা বেনাৰ্জীয়ে আকৌ কৈছে যে অনাগত 15 দিনত কি হয় সেইটো কোনেও নাজানে গতিকে দেখা যাওক তেখেতে 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰে তো ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে বিৰোধী পাৰ্টিয়েও তলে তলে কিবা প্লেনিং কৰি আছে তেখেতলোকেও হয়তো কিবা কূটনীতিৰ ৰাজনীতি কিবা আৰম্ভ কৰি আছে আৰু যাৰ কাৰণে হয়তো তেখেতে তেখেতলোকে ডাঠি কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 5 বছৰ শাসন কৰিব নোৱাৰিব বুলি হয়তো চাগে চৰকাৰ ভংগ হৈ যাবলৈও আছে হয়তো ইণ্ডিয়াৰ মিত্ৰজোঁটৰ চৰকাৰ আহিবলৈও আছে হেয়া কি হয় আমি অনাগত সময়ত গম পাম বাকি যি কি নহওক নিৰ্বাচনৰ মানে মহল্লা ঠিক এনেকুৱাই হৈ আছে তো গৌৰৱ গগৈ যেতিয়া নেকি অসমত জিকি গ'ল বিশেষকৈ উজনি অসমত এতিয়াতো আৰু আমাৰ অসমৰ মানে জনতা বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আই থিংক হিলি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এইবাৰ আমাৰ অসমৰ পৰা প্ৰায় 1 লাখ লোকক ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে নিব বুলি জনাইছে এতিয়া আপোনালোকে হয়তো ভাল পাব পাৰে যে বা 1 লাখ মানুহক ৰাম মন্দিৰ দৰ্শন কৰিবলৈ নিব আমাক নিব আমি মানে একদম আপোনালোকে হয়তো উৎফুল্লিত হৈ আছে কিন্তু আপোনালোকে বেছি উৎফুল্লিত হ'ব নালাগে কাৰণ আমাৰ গোটেই অসমখনত কংগ্ৰেছৰ বিজেপিৰ কৰ্মীয়ে হয়তো 1 লাখতকৈও বেছি আছে এতিয়া বিজেপি কৰ্মীসকলক নিনি আপোনালোকক নিবনে আৰু নহয় জানো তো তেনেকুৱা ধৰণৰ কথা মানে আল্টিমেটলি ক'বলৈ গ'লে তো তেওঁলোকে যাব আৰু প্ৰায় 1 লাখ লোকক নিব বুলি কৈছে তো তেওঁলোককে নিব বেলেগ কাকো নিনি আপোনালোকে লিখি ৰাখক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাজিৰঙাৰ পৰা এতিয়া হেনো কাজিৰঙাত বোলে এখন পঞ্চতাৰকা মানে 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব বুলি জনাইছে যাৰ কাৰণে নেকি কাজিৰঙাৰ পৰা এতিয়া একাংশ মানুহৰ বাসগৃহ ভাঙি পেলোৱাৰ কথা উল্লেখ কৰিছে কাজিৰঙাবাসীয়ে কোৱা অনুসৰি তাৰে যিজন নেকি মণ্ডল আছে মানে মৌজাদাৰ আছে তেখেতে কি কৰিছে মানুহৰ মাটিবিলাক হেনো কিবা খেলিমেলি কৰি পিনে তো বেলেগক দি দিছে বোলে তাতে পঞ্চতাৰকা হোটেল বনাবৰ কাৰণে তো এটা চৰকাৰৰ এইবিলাকৰ ওপৰত কিয় চকু নাজানো জনসাধাৰণক ইমান হাৰাশাস্তি দিয়ে কিয় তেওঁলোকৰ ভূতেৰে চৰকাৰে সৰকাৰ গঠন কৰি আছে আকৌ তেওঁলোককে উচ্ছেদ কৰিবলগীয়া কি কথা থাকিলে তেওঁলোককে আকৌ উচ্ছেদ কৰিব তেওঁলোকৰ পৰাই আকৌ ভূত বিচাৰি যাব ভূত বিচৰা সময়ত গৈ ভৰিত পৰিব আকৌ যেতিয়া নেকি জিকি যাব তেওঁলোকক ভৰিৰে লাত মাৰি পঞ্চাই দিব তো সেই কাৰণে আপোনালোকে অকনমান বিবেক বুদ্ধি ব্যৱহাৰ কৰি ভূত দিব লাগে মানুহক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচন হৈ গ'ল নিৰ্বাচনৰ ৰিজাল্টটো ঘোষণা হৈ গ'ল এতিয়া এই খবৰটোৱে আপোনালোকক কিমান দূৰ প্ৰভাৱিত কৰিব নাজানো কিন্তু এটা খবৰ ওলাইছে আমাৰ অসমৰ ইভিএম মেচিনত বোলে এতিয়া ভোট কাউন্টিং বেছিকৈ হৈছে বুলি জনাইছে মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ আপোনালোকে হয়তো যেতিয়া নেকি ভোট দিবলৈ যায় তেতিয়া হয়তো গম পায় তাতে কিছুমান পুলিং এজেন্ট থাকে আৰু সেই পুলিং এজেন্ট সকলে লিখি থাকে যে কিমানটা ভোট আহিলে কিমানটা ভোট গ'ল বা তাৰ লগে লগে তাৰ যিসকল নেকি অফিচাৰ থাকে তো সেই অফিচাৰ সকলেও লিখি ৰাখে বা কাউন্টিং কৰি ৰাখে যে কিমানজন লোকে এই ইয়াতে মানে ভোট দিলে হা তো মানে কিমানটা ভোট আছিলে কিমানজনে ভোট দিলে সেইটো তেওঁলোকে এন্ট্ৰি কৰি ৰাখে এটা খবৰ ওলাইছে যে ইভিএম মেচিনত বোলে কৰিমগঞ্জত প্ৰায় 3811টা ভোট বেছিকৈ কাউন্টিং হৈছে বুলি জনাইছে কৰিমগঞ্জত সৰ্বমুঠ 11,36,538 জনেহে ভোট দিছিলে
11,35,36,538 জনে ভোট দিছিলে কিন্তু যেতিয়া নেকি ভোট গণনা কৰিলে ভোট গণনাৰ সময়ত 11,40,349টা ভোট কাউন্টিং হৈছে মানে প্ৰায় 3,811টা ভোট বেছিকৈ ওলাইছে বুলি জনাইছে এটা কোৰ পৰা ওলালে এই প্ৰায় 4,000টা ভোট এইটো এটা ডাঙৰ প্ৰশ্ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা খবৰ ওলাইছে মণিপুৰত বোলে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি মণিপুৰত আপোনালোকে তো জানেই মণিপুৰত কিমান দিনৰ পৰা কেনেকুৱা ধৰণৰ হৈ আছিল তো খবৰ ওলাইছে যে মণিপুৰৰ যি কিছু নেকি উগ্ৰপন্থীয়ে বা মাওবাদী যিয়ে নহওক আৰু তো মানুহৰ ঘৰ জ্বলাই দিছে বুলি খবৰ ওলাইছে তো মণিপুৰত ইমান দিনৰ পৰা কিবা কিবি হৈ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো একো ব্যৱস্থা নললে আৰু যাৰ কাৰণে মণিপুৰত তেওঁলোকে সিটু দখল কৰিব নোৱাৰিলে এখন সিটে আছিল তাৰ এখন কংগ্ৰেছে লাভ কৰিছে এটা দেখা যাওক যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ মণিপুৰৰ কাৰণে কি কৰিব পাৰে মণিপুৰৰ একাংশ লোকে ৰিকুৱেষ্ট কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কিবা ব্যৱস্থা লবৰ কাৰণে কিন্তু সালা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা মাত নামাতিলে মণিপুৰৰ ওপৰত এটা দেখা যাওক কি ব্যৱস্থা লয় তো সেই কাৰণে বিবেকক ব্যৱহাৰ কৰি ভোট দিব লাগে আমাৰ অসমতো যে সেই একেই অৱস্থা এদিন নহব তাৰ কোনো গ্যাৰান্টি নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লটাৰী খেলৰ ওপৰত আমাৰ অসমত বৰ্তমান সময়ত বিভিন্ন স্থানত লটাৰী খেল হোৱা পৰিলক্ষিত হয় লটাৰী খেল হয় আৰু লটাৰী খেল হয় 50 টকাত গাড়ী দিয়ে কিবা দিয়ে ধেৰ কিবা কিবি দি দিয়ে এতিয়া প্ৰকৃততে দিয়ে নে নিদিয়ে সেইটো আৰু নাজানো আৰু হেতু আপোনাৰ যি সকলে লটাৰী খেল পাতে তেওঁলোকেহে জানে যে প্ৰকৃততে সেই গাড়ীসমূহ বা সেই পুৰস্কাৰসমূহ দিয়ে নে নিদিয়ে এতিয়া খবৰ লাইছে বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা বঙাইগাঁও ডিস্ট্ৰিক্টত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে লটাৰী খেল এটা বঙাইগাঁওৱে নহয় লাহে লাহে গোটেই অসমতে লটাৰী খেল এতিয়া নিষিদ্ধ কৰা হ'ব লটাৰী খেলৰ ওপৰত এখন কমিটি বহাব অসম চৰকাৰে আৰু যিমানখিনি লটাৰী খেল হৈ গল তাৰ ওপৰত এতিয়া সাৰ্ভে হ'ব বুলি জনাইছে তো কোনোবাই যদি কাৰোবাক প্ৰবঞ্চনা কৰিছিলে সি আৰু মানে মৰিলে আৰু আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে তো আজি আপোনালোকৰ বাৰু মানে কেনেকুৱা লাগিছে সাউন্ড কোৱালিটিটো বহুলোকে আগতেটো কমেন্ট কৰে দাদা আপোনাৰ সাউন্ড কোৱালিটিটো ভাল সাউন্ড কোৱালিটি ভাল কাৰণ আগতে কি হয় আপোনাৰ ইকো নহয় ৰুমটোত ভিডিঅ' বনোৱা ৰুমটোত তো এতিয়া অকণমান ইকো হৈছে মোৰে মানে লাগিছে যে সাউন্ডটো ইকো হৈছে তো কিবা কিবি লগোৱা হৈছে তথাপিতো সাউন্ডটো অকণ ইকো হোৱা যেন পাইছো তো আপোনালোকে কমেন্ট এটা কৰি জনাব যে সাউন্ডটো আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টোত মেইন সাউন্ডটো যদি শুনি বেয়া লাগে ন ভিডিঅ'টো গোটেই ভিডিঅ'টো চাই বেয়া লাগে ভিডিঅ' কোৱালিটি যেনেকুৱা নহওক কিন্তু সাউন্ড কোৱালিটি ভাল হ'ব লাগে বাকি যি কি নহওক একেবাৰে হেখৰ খবৰটোৰ ফালে আগবাঢ়িছো প্ৰধানমন্ত্ৰী মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এজ এ প্ৰধানমন্ত্ৰী হিচাপে তো শপত গ্ৰহণ কৰিলে যোৱাকালি তো সেই সময়তে খবৰ ওলাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইখন চৰকাৰ মধ্যবিত্ত আৰু দুখীয়াৰ কাৰণে চৰকাৰ বুলি জনাইছে তো বন্ধু বান্ধৱীসকল সেই সময়তে কিন্তু বাকি যিমান বিলাক নেকি বিৰোধী পাৰ্টি তো তেওঁলোকে কৈ থাকে যে এইখন চৰকাৰ কেৱল ধনীৰ চৰকাৰহে এইখন চৰকাৰে প্ৰায় 4-5 জন লোকক মানে অৰবপতি বনালে বিলিয়নিয়াৰ বনালে 4-5 জনক আৰু আমাৰ বিৰোধী পাৰ্টিয়ে কৈছিলে যে যদি বিৰোধী পাৰ্টিৰ চৰকাৰ আহিলেহেঁতেন তেন্তে বহুতো লোকক কি কৰিলেহেঁতেন লাখপতি বা কোটিপতি বনালেহেঁতেন মানে সৰ্বসাধাৰণ মানুহবিলাকক কোটিপতি বনালেহেঁতেন কিন্তু বিজেপি চৰকাৰে কেইজনমান মাত্ৰ ধনী মানুহক কি কৰিছে বিলিয়নিয়াৰ বনাইছে যেনেকৈ আম্বানী আদানী তো ৰতন টাটা তো তেওঁলোকক কি কৰিছে বিলিয়নিয়াৰ বনাইছে নহয় জানো তো তেওঁলোকক ভাই ইটোৰ পিছত সিটো বস্তু দিয়ে আছে আদানী কি দিয়া নাই ভাবকচোন আপোনালোকে কি দিয়া নাই এয়াৰপোৰ্ট দি দিলে ট্ৰেইন দিলে এফালে আপোনাৰ ইটো হিটো দিয়ে দিলে ৰতন টাটাকো দিলে সবকে দিছে তো তেওঁলোককহে আপোনাৰ বিলিয়নিয়াৰ বনাইছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি প্ৰিয় ধন্যবাদ জয় অসম